নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। ২৬ শাওন বুধবাৰে কাল অমাৱস্যা অৰ্থাৎ শাওন মাহৰ অমাৱস্যা। এই অমাৱস্যা সাধাৰণ অমাৱস্যা নহয়। এই দিনটোত কৰা কামে আপোনাক নিষ্পত্তিৰ পৰা কোটিপতি হোৱাৰ সুযোগ দিব পাৰে, কিয়নো এই অমাৱস্যা হৈছে মহাদেৱৰ মাহ শাওন মাহৰ অমাৱস্যা। মহাদেৱ হৈছে কালপুৰুষ মহাকাল। মহাদেৱ হৈছে তান্ত্ৰিক শাস্ত্ৰৰ গুৰু। শাওন মাহৰ অমাৱস্যা মানেই হৈছে তন্ত্ৰমন্ত্ৰৰ সাধনাৰ ফলপ্ৰাপ্তিৰ দিন। ক'লা যাদু আৰু অপশক্তি নাশৰ অতি উত্তম দিন শাওন মাহৰ অমাৱস্যাৰ দিনটো। সেয়েহে বহু তান্ত্ৰিকে এই দিনটোৰ ৰাতি নিজৰ তান্ত্ৰিক প্ৰক্ৰিয়াৰে তন্ত্ৰ সাধনা কৰি মহাদেৱৰ কৃপা লাভ কৰি তন্ত্ৰ সাধনাৰ ফলপ্ৰাপ্তিৰ বাবে বিভিন্ন কাম কৰে। আধ্যাত্মিকতা অনুসৰি শাওন মাহৰ অমাৱস্যাৰ দিনা নিজৰ ঘৰত কিছুমান উপায় কৰি ৰাখিব পাৰিলে ধন টকা পইচাৰ সমস্যা, ক'লা যাদু বা তন্ত্ৰমন্ত্ৰৰ সমস্যা, অপশক্তিৰ সমস্যা আৰু শত্ৰু বিনাশ আদি সমস্যাসমূহ সমাধান কৰিব পৰা হয়। সেয়েহে আপুনি যদি আপোনাৰ ঘৰখনক, আপোনাৰ ঘৰৰ সদস্যসকলক ক'লা যাদু আৰু অপশক্তিৰ প্ৰভাৱৰ পৰা সদায় সুৰক্ষিত কৰি ৰাখিব বিচাৰে, তেনে দুটা মহা উপায় অমাৱস্যাৰ দিনা ৰাতি কৰি ৰাখক। কোনো তান্ত্ৰিক কাৰ্য বা ক'লা যাদু অপশক্তিৰ প্ৰভাৱে একো অনিষ্ট সাধন কৰিব নোৱাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক এনে তিনিটা উপায়ৰ কথা ক'ম বা কামৰ বিষয়ে জনাম। শাওন মাহৰ অমাৱস্যাৰ ৰাতি যদি ঘৰতে কৰিব পাৰে, তেনে আপোনাৰ পৰিয়ালত কোনো সদস্যক তান্ত্ৰিক প্ৰক্ৰিয়াৰে কোনেও একো ক্ষতি সাধন কৰিব নোৱাৰে। লগতে যদি আপুনি ধন টকা পইচাৰ সমস্যাত পৰি ঋণৰ সমস্যাত পৰিছে, তেনে এই ৰাতি এটা বিশেষ উপায় ঘৰত কৰি ৰাখক। মহাদেৱৰ কৃপাত এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ ধাৰ ঋণ মুক্ত হৈ ধনৱান হ'ব পাৰিব। আধ্যাত্মিকতাত এনে কিছুমান উপায়ৰ কথা উল্লেখ আছে যিসমূহ নজনাৰ বাবেই বহু মানুহে দুখ যান্ত্ৰণাত ভুগি কষ্ট পাবলগীয়া হয়। যদি সময় অনুসৰি এই উপায়সমূহ বা কামসমূহ ঘৰত কৰি ৰখা হয়, তেনে কেতিয়াও সমস্যাই আপোনাক আমনি কৰিব নোৱাৰে। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰৰ বাবে অতি দৰকাৰী ভিডিঅ'। শাওনৰ অমাৱস্যা হৈছে শিৱশক্তিৰ দ্বাৰা নিজৰ সমস্যা সমাধানৰ অতি উত্তম দিন। আপোনাৰ ক্ষেত্ৰত যদি সাংসাৰিক, মানসিক, সামাজিক, অৰ্থনৈতিক, শাৰীৰিক, শত্ৰু যিকোনো সমস্যাত আপোনাৰ সমস্যা হৈ আছে বা আপুনি যিকোনো সমস্যাত পৰি আছে, তেনে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু নিজৰ সমস্যা অনুসৰি অমাৱস্যাৰ নিশা উপায় কৰি উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, উপায়সমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মহাকাল নাইবা ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। জ্যোতিষশাস্ত্ৰৰ মতে মাহটোৰ 30 দিনৰ ভিতৰত দুটা পক্ষ থাকে। এটা পক্ষ হৈছে শুক্লপক্ষ। শুক্লপক্ষৰ অন্তিম দিনটো হৈছে পূৰ্ণিমা তিথি আৰু কৃষ্ণপক্ষৰ শেষৰ দিনটো হৈছে অমাৱস্যা। এই প্ৰতিটো পক্ষত 15 দিনকৈ থাকে। বছৰৰ 12টা মাহত 12টা পূৰ্ণিমা আৰু 12টা অমাৱস্যা হয়। পূৰ্ণিমা আৰু অমাৱস্যাসমূহৰ পবিত্ৰতা বেলেগ বেলেগ হয়। শাওন মাহৰ অমাৱস্যাৰ মহত্ব অত্যাধিক বেছি ভাল হয়। শাস্ত্ৰ অনুসৰি অমাৱস্যাৰ দিনটোত অপশক্তিৰ প্ৰভাৱ বিস্তাৰ হয়। ভূত প্ৰেত তন্ত্ৰ মন্ত্ৰ প্ৰেতাত্মা শক্তিসমূহ প্ৰকট হয় আৰু এই অপশক্তিসমূহৰ বিচৰণৰ ক্ষমতা শক্তিশালী হয়। সেয়েহে অমাৱস্যাৰ দিনটোত সাৱধানে যিকোনো কামত আগবঢ়াটো অত্যন্ত দৰকাৰ হয়। অমাৱস্যাৰ দিনা নাকাৰাত্মক শক্তিৰ প্ৰভাৱ বেছি হয় আৰু এই শক্তিসমূহে বিচৰণ কৰে বুলি বিশ্বাস কৰা হয়। আনহাতে অমাৱস্যাৰ দিনা তান্ত্ৰিকসকলে তেওঁলোকৰ তান্ত্ৰিক সাধনা কৰে, লগতে অপশক্তিৰ লগত তেওঁলোকৰ সংযোগ হয়। সেয়েহে অমাৱস্যাৰ দিনা বহু লোকে ব্ৰত পূজা আদি পালন কৰি ভগৱানৰ শক্তিক জাগ্ৰত কৰে, যাৰ ফলস্বৰূপে অপশক্তিৰ পৰা মুক্ত হ'ব পাৰে। যিমানেই অপশক্তিৰ ক্ষমতা শক্তিশালী নহওক কিয়, ভগৱানৰ শক্তিৰ ওচৰত সেই শক্তি পৰাজয় হয়। যদি আপোনাৰ ঘৰত কোনোবাই ক'লা যাদু কৰি থোৱাৰ দৰে আপুনি সন্দেহ কৰে, ঘৰৰ সদস্যসকলৰ মাজত প্ৰায়েই মনোমালিন্য হৈ কাজিয়া পেচাল লাগি থাকে, ঘৰলৈ ইটোৰ পিছত সিটো বিপদ আহি থাকে, তেনে শাওন মাহৰ অমাৱস্যাৰ দিনাই এই মহা উপায় নিশ্চয় কৰক। এই উপায়ৰ জৰিয়তে আপোনাৰ ঘৰত চলি থকা সমস্যাসমূহৰ অন্ত পৰিব। এই উপায় অতি চমৎকাৰী উপায়। সৰু হ'লেও এই উপায়ৰ জৰিয়তে সকলো ক'লা যাদু অন্ত পৰে বুলি বিশ্বাস কৰা হয়। শাওন মাহৰ অমাৱস্যাৰ দিনা পুৱা যেতিয়া আপুনি গোসাঁই ঘৰত পূজা প্ৰাৰ্থনা বা শলাবন্তি দিব, তেতিয়া এটা পুৰঠ নেমু টেঙা আপুনি পূজা কৰা ভগৱানজনৰ চৰণত থ'ব। অৱশ্যে যদি শিৱ ভগৱানৰ চৰণত থ'ব পাৰে তেতিয়া অতি ভাল হয়।
যেতিয়া সন্ধিয়া পুনৰ পূজা প্ৰাৰ্থনা কৰিব তেতিয়া সেই নেমুটো পূজা ঘৰত থকা কিছু সেন্দুৰ লগাই আপোনাৰ ঘৰৰ চাৰিওফালে এপাক প্ৰদক্ষিণ কৰিব। ইয়াৰ পিছত আপোনাৰ মূৰৰ ওপৰেৰে 7 পাক সেই নেমুটো ঘূৰাই আপুনি এখন চোকা ধাৰ থকা অস্ত্ৰৰে সেই নেমুটো দুফাল কৰিব। দুফাল কৰি আপোনাৰ ঘৰৰ চৌহদৰ পৰা বাহিৰলৈ দলিয়াই দিব। যদি শাওণ মাহৰ অমাৱস্যাৰ দিনা নিশা এই উপায় কৰিব পাৰে তেনে ঘৰত থকা অপশক্তি আঁতৰি যাব আৰু কোলা যাদু নষ্ট হৈ পৰিব বুলি বিশ্বাস কৰা হয়। যদি শাওণ মাহৰ অমাৱস্যাৰ দিনা কোনো ব্যক্তিয়ে ৰাতি শিৱ মন্দিৰলৈ গৈ মহাদেৱৰ চৰণত এগছি ঘিউ বন্তি জ্বলাই মনৰ ইচ্ছা কথা প্ৰকাশ কৰিব পাৰে আৰু এপাহ কৰবী ফুল মহাদেৱৰ চৰণত অৰ্পণ কৰিব পাৰে তেনে সেই ব্যক্তিৰ মনৰ ইচ্ছা পূৰণ হয়। তেওঁ যি ভাবি মনত ইচ্ছা কৰি সেই কাম কৰে সেই কামৰ খুব কম দিনত সফলতা আহে। মহাদেৱৰ কৃপাত খুব সোনকালে আশা পূৰ্ণ হয়। অৱশ্যে এই উপায় যদি আপোনাৰ ঘৰত মহাদেৱৰ ফটো বা মূৰ্তি থাকে তেতিয়া আপুনি ঘৰতো কৰিব পাৰে। যদি এই উপায় কোনো লোকৰ অপকাৰৰ কথা চিন্তা কৰি কৰে তেনে আপোনাৰ নিজৰ অমংগল হোৱাটো একেবাৰে নিশ্চিত। সেয়েহে এই উপায়ে আপুনি অন্য লোকৰ অপকাৰ কৰাৰ কথা নাভাবি আপুনি যদি আপোনাৰ উপকাৰৰ বাবে ইচ্ছা পূৰণৰ বাবে কামটো কৰে তেনে আপোনাৰ ক্ষেত্ৰত মহাদেৱৰ কৃপাত সেই আশা পূৰণ হৈ পৰিব। যদি আপোনাৰ জীৱনত ধন টকা পইচাৰ কষ্ট হৈ আছে, ধাৰ ঋণৰ সমস্যাত পৰি আপুনি কষ্টত ভুগিছে, উপাৰ্জনৰ বাট পথ আপোনাৰ বন্ধ হৈ পৰিছে, ব্যৱসায় বাণিজ্যৰ গতিপথ মন্থৰ হৈ লাভৰ পৰিমাণ কম হৈ পৰিছে, তেনে শাওণ মাহৰ অমাৱস্যাৰ দিনা আপুনি যিকোনো উপায়েৰে এটা উপায় কৰক। আপোনাৰ জীৱনৰ পৰা ধন সম্পৰ্কীয় সকলো সমস্যাৰ অন্ত পৰিব। এই উপায় অতি চমৎকাৰী উপায়। এই উপায়ৰ জৰিয়তে ব্যক্তিয়ে লক্ষ্মী প্ৰাপ্তি কৰিব পাৰে। শাওণ মাহৰ অমাৱস্যাত এই উপায় নিশ্চয় কৰক। 100% আপুনি সুফল পাব পাৰিব। উপায়টো সম্পূৰ্ণ নিষ্ঠা আৰু বিশ্বাসেৰে কৰিব পাৰিলে সুফল অতি সোনকালেই পাব। অমাৱস্যাৰ ৰাতি বোৱতী নদীত অৰ্থাৎ বোৱতী পানীত 5 পাহ ৰঙা ফুল মহাদেৱৰ নাম স্মৰণ কৰি বা ওম নমঃ শিৱায় মন্ত্ৰটি জপ কৰি আপুনি উটাই দিয়ক। ইয়াৰ পিছত আপুনি 5 গছ ঘিউ চাকি জ্বলাব আৰু সেই 5 গছ ঘিউ চাকি জ্বলাই এগছকৈ আঁঠু পানীত নামি আপুনি সেই বন্তি কেইগছ উটাই দিব। এটা কথা মনত ৰাখিব, যেতিয়া আপোনাৰ হাতৰ পৰা চাকি গছ পানীত এৰি দিব তেতিয়া যাতে পানীত চাকি গছ ডুবি নাযায় তাৰ প্ৰতি লক্ষ্য কৰিব। বন্তি গছ অলপ ডাঙৰ কৰি ল'ব, তেতিয়া সেই বন্তি গছ পানীত নমাই দিয়াৰ পিছত ডুবি নাযায়। ইয়াৰ উপৰিও কোনো পাত্ৰত চাকি কেইগছ দি ভৰাই আপুনি সেই পাত্ৰৰ সৈতে উটাই দিব পাৰে। এই গছ উটোৱাৰ সময়ত আপুনি যিজন ভগৱানক পূজা কৰে সেইজন ভগৱানক মনৰ পৰা জনাব, যিদৰে চাকি কেইগছ পানীৰ সতে উটাই নিছে ঠিক সেইদৰে যেন আপোনাৰ জীৱনৰ পৰা ধনৰ সমস্যাবোৰ উটাই লৈ যায় আৰু আপোনাৰ জীৱনলৈ ধনৰ আগমন হৈ লক্ষ্মী প্ৰাপ্তি হয়। লোকবিশ্বাস অনুসৰি যিকোনো অমাৱস্যাত এই উপায় কৰিব পাৰে, কিন্তু শাওণ মাহৰ অমাৱস্যাত যদি কৰা হয় তেতিয়াহ'লে মহাদেৱৰ কৃপাত সেই আশা খুব সোনকালেই পূৰ্ণ হয়। আপোনাৰ যদি শত্ৰুৰ সমস্যা বেছি, শত্ৰুৰ পৰা আপুনি মনে মনে ভয় কৰি চলিব লাগে বা শত্ৰুৰ পৰা আপুনি অশান্তি পাই থাকে, তেনে এই অমাৱস্যাৰ দিনা ৰাতি নিজৰ হাতেৰে এটা ৰুটি তেলত পুৰি ক'লা কুকুৰক ভক্ষণ কৰাওক। যদি কুকুৰে আপুনি দিয়া ৰুটিটো খায় তেনে নিশ্চয় জানিব আপোনাৰ জীৱনৰ পৰা শত্ৰুৰ সমস্যা অন্ত পৰিব। আৰু যদি কুকুৰে সেই ৰুটিটো নাখায় তেনে পাছৰ অমাৱস্যাত সেই কাম নিশ্চয় কৰক। যিকোনো মাহৰ অমাৱস্যাত যদি আপুনি সৰিয়হৰ তেলত এটা ৰুটি পুৰি ক'লা কুকুৰক খুৱাব পাৰে তেনে শত্ৰুৰ সমস্যা আপোনাৰ অন্ত পৰিব। এই কাৰ্যৰ জৰিয়তে শনি সন্তুষ্ট হয়। যদি আপোনাৰ জীৱনত বাৰে বাৰে ধনৰ সমস্যা হৈ থাকে, বহু কষ্ট কৰাৰ পাছতো ধনৰ সমস্যা দূৰ কৰিব নোৱাৰে, তেনে শাওণ মাহৰ অমাৱস্যাৰ দিনা আপুনি এটা নাৰিকল কিনি আনিব আৰু সেই নাৰিকলটোৰ পানীখিনি আপুনি শিৱ মন্দিৰলৈ গৈ মহাদেৱৰ চৰণত অৰ্পণ কৰিব আৰু মহাদেৱৰ 10 নাম আপুনি জপ কৰি মনতে আপোনাৰ সেই ধনৰ সমস্যাৰ কথা মহাদেৱক জনাব। সেই নাৰিকলটো 5 টুকুৰা কৰি ৰাতি আপোনাৰ ঘৰৰ খিৰিকী মেলি সেই খিৰিকীৰ কাষত ৰাখি থ'ব। পিছদিনা পুৱা সেই নাৰিকলৰ টুকুৰাকেইটা ঘৰৰ পৰা কিছু দূৰৰ কোনো ডাঙৰ গছৰ তলত ৰাখি দিব। এনে কৰিলে ব্যক্তিৰ জীৱনৰ পৰা যিকোনো ধন সম্পৰ্কীয় সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। মহাদেৱ শিৱ শংকৰৰ কৃপাত ৰাতিটোৰ ভিতৰতে আপোনাৰ ভাগ্য মুকলি হৈ ঘৰলৈ ধন টকা পইচাৰ আগমন হ'ব। যদি আপোনাৰ জীৱনত দুখৰ উপৰি দুখ হৈ থাকে, সমস্যাৰ ওপৰত সমস্যা আহি বাৰে বাৰে মনত দুখ দি থাকে, শাওণ মাহৰ অমাৱস্যাৰ দিনা ৰাতি ঘৰৰ আশে পাশে যদি কুঁৱা আছে তেনে কোনেও নজনাকৈ অকণমান গাখীৰ সেই কুঁৱাৰ ভিতৰৰ পানীত দি দিব। যদি আপোনাৰ ঘৰৰ কাষত কুঁৱা নাই তেনে দ খাল বা গাঁতত
যি পানী থাকে তাত অকণমান গাখীৰ ঢালি দিব। তান্ত্ৰিক প্ৰক্ৰিয়াৰে যদি কোনো ব্যক্তিয়ে জীৱনত দুখ কষ্টৰ উপৰি দুখ দি থাকে, তেনে এই অমাৱস্যাৰ দিনা ৰাতি যদি আপুনি এনেকুৱা কাম কৰে, অৰ্থাৎ এই উপায় কৰিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত গাখীৰৰ দৰে ভৱিষ্যতৰ দিনত বগা হৈ পৰিব। আপোনাৰ দিন ভাললৈ আহিব, পোহৰৰ পথ মুকলি হ'ব, আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন আহিব। প্ৰিয় বন্ধু বান্ধৱীসকল, শাওণ মাহৰ অমাৱস্যা সাধাৰণ অমাৱস্যা নহয়। এই অমাৱস্যাত যদি আজিৰ ভিডিঅ'ত কোৱা উপায়সমূহ আপুনি কৰিব পাৰে সমস্যা অনুসৰি, তেনে আপুনি যিকোনো ক্ষেত্ৰতেই সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আশা কৰিছোঁ আপোনাৰ সমস্যা অনুসৰি যিকোনো এটা উপায় কৰি আপুনি সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।